মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত আহি ক'লে যে কংগ্ৰেছৰ এটা তৰুণ গগৈ ভুলৰ বাবে কংগ্ৰেছ চৰকাৰ ভুলৰ বাবে জনজাতিকৰণ কৰে কি ক'ব? মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো পাহৰিছে যে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ আৰু কেবিনেট ইজ এ কালেক্টিভ ৰেছপঞ্চিবিলিটি। যি সময়ত কংগ্ৰেছ চৰকাৰে এই সিদ্ধান্তটো লৈছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও 2010 চনত আমাৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী আছিলে। আৰু আমি কি কৈছোঁ যে আমি 6 জনগোষ্ঠী আহোম, চুতীয়া, মটক, মৰাণ, চাহ জনগোষ্ঠী, কোচ, এই 6টা জনগোষ্ঠীক আমি জনজাতিকৰণ বিচাৰিছোঁ। কিন্তু আমি কৈছোঁ যে যিসকল আমাৰ এক্সিষ্টিং জনজাতি আছে, বড়োসকল, মিচিংসকল, দেউৰীসকল, তেওঁলোকৰ যাতে কোনো ধৰণৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ক্ষতি নহয়, এই বিষয়টো কেন্দ্ৰ চৰকাৰে চাব লাগে। সেইটো আমি কৈছোঁ আৰু সেইটো হ'ব লাগিব। আমি সেইকাৰণে কৈছোঁ যে দৰকাৰ সাংবিধানিক কিছু সংশোধন, সাংবিধানিক প্ৰভিজনৰ যদি কিছু সংশোধন কৰিবলৈ কৰি পেলাইও আমি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ হোৱাটো আমি বিচাৰোঁ। চৰকাৰৰ ব্যৰ্থতা থাকিবলৈ আপোনালোকক দুখ দিলে নেকি মুখ্যমন্ত্ৰীয়ে দুটা কাৰণে ভয় খাইছে। এটা জিতেন্দ্ৰ সিং ডাঙৰীয়াই ক'লে যে যিটো কাৰাপশ্যন, তেওঁৰ ফেমিলি কাৰাপশ্যনটো যেনেকৈ ওপৰলৈ আহিছে, কাৰাপশ্যনৰ ইছ্যুটো ৰাইজৰ মন আৰু মগজত সোমাই গৈছে, সেইটো ঢাক খুৱাবৰ কাৰণে। আৰু এতিয়া 6 জনগোষ্ঠী, আলফা, আছু, আমি কংগ্ৰেছ, বিৰোধী ঐক্য মঞ্চ, আমি অসম চুক্তিৰ এই 6 দফাটোক লৈ আমি যিধৰণে ৰাজনৈতিকভাৱে এটা শক্তিশালী হেঁচা দিবলৈ সক্ষম হৈছোঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰেছাৰত পৰি পেলাই এতিয়া সাময়িকভাৱে সকাহ ল'বৰ কাৰণে এইটো কৰিবলৈ চেষ্টা কৰিছে।